মোর বাবাকে পিয়া মানে বহুত এড়িয়েছে বাবার কারণে মোর ডুবলে হয়েছে বৰবিলা গাঁৱত আকৌ চুৰিকাণ্ড চোৰে লুটি নিলে ক্ষীৰতী গাই আৰু পোৱালি বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ নিচেই ওচৰতে তথা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই অৱস্থিত বৰবিলা গাঁৱৰ দুৰ্লভ নাথৰ ঘৰত যোৱা নিশা সংঘটিত হৈছে এক চুৰিকাণ্ড আৰু চোৰে চুৰ কৰি লৈ যায় এজনী ক্ষীৰতী গাই আৰু পোৱালি আৰু এই ঘটনাত হতচকিত হৈ শোকত ভাগি পৰিছে কোনোমতে গো পালন কৰি পৰিয়াল পোহপাল দিয়া দুৰ্লভ নাথ আৰু তেখেতৰ পৰিয়ালবৰ্গ এক বিশেষ খবৰ আজি পুৱতি নিশা বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ নিচেই ওচৰতে অৱস্থিত তথা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতেই বসবাস কৰি থকা দুৰ্লভ নাথৰ ঘৰত সংঘটিত হৈছে এক চুৰিকাণ্ড আৰু চোৰে চুৰ কৰি লৈ যায় দুৰ্লভ নাথৰ গোহালিৰ পৰা এজনী ক্ষীৰতী গাই আৰু লগতে এটা পোৱালি আৰু এই লৈ শোকবিহ্বল হৈ পৰিছে কোনোমতে গো পালন কৰি পৰিয়াল পোহপাল দিয়া দুৰ্লভ নাথ আৰু তেখেতৰ পৰিয়ালবৰ্গ উল্লেখযোগ্য যে মানিকপুৰ আৰক্ষী থানাৰ নাতি দূৰতে সংঘটিত এনে চুৰিকাণ্ডই কিন্তু চিন্তাৰ উদ্ৰেক কৰিছে সচেতন ৰাইজৰ মাজত আৰু পৰিয়ালৰ ভাষ্য অনুসৰি তেওঁলোকে ইতিমধ্যেই মানিকপুৰ আৰক্ষী থানাত খবৰ দিছে যদিও এই মুহূৰ্তলৈকে কিন্তু উপস্থিত হোৱা নাই মানিকপুৰ আৰক্ষী থানাৰ কোনো আৰক্ষী কেইটা গৰু নিছে এটা গাই আৰু এটা বাছুৰ কিবা গম পাইছিল না ৰাতি একো পোৱা নাই মই দুটা আঢ়ৈটা এই টাইমত 2 বা 3 বাৰ উঠো ৰাতি আজি হাৰি নাপালোঁ 4:30টাত উঠিছোঁ আজি হাৰিয়ে নাপালোঁ থানাত এজাহাত দিছে নেকি পুলিচক জানাইছে ফোন কৰিছিলোঁ বোলে মই খবৰ নমস্কাৰ মোৰ নাম ৰাতুল নাথ মোৰ দেউতাৰ নাম দুৰ্লভ নাথ মাৰ নাম ৰাধিকা নাথ গাঁও বৰবিলা থানা মানিকপুৰ যোৱা ৰাতি আমাৰ দুটা গৰু আছিল গাই দামৰিত 3টা আছিল দুটা মানে এটা ডাঙৰ গাই আছিল ক্ৰছ মোট কৰি ওখ হয় গৰুটো আৰু লগতে এটা বাছুৰ আছিল সেইটো লৈ গৈছে আৰু এইটোকো নিবৰ কাৰণে চেষ্টা কৰিছিল সেইটো নিব নোৱাৰিলে তাৰপিছত আমাৰ বাবাই মানে ৰাতি 2টা বজাতো উঠে 8টা বজাতো উঠে ইমান দিন মানে উঠিয়ে থাকে তো আমিও কিছুমান অলপমান খুটুং খাটাং গম পাওঁ এনে ধৰি লওক গৰুটা ঘাটি লগা আছে গৰুটাই ফিটিং কৰি থাকে তো আমি গম পাওঁ আৰু এইগিলাখান তো আজি মানে এনেকুৱা হৈছে আমি একোৱে গম নাপালোঁ ৰাতিপুৱা বাবাই আজি উনদিন 3টা বজাত উঠি কেনে জুই ধৰি কেনে মানে পানী গৰম চৰম কৰি ৰাতিপুৱা এবাৰ 4টা বাজিলে ফুৰিবলৈ যায় আৰু ফুৰিবলৈ তাৰপিছত আজি 4:30টা বজাত উঠি কেনে গৰু চাই যে গৰুটো নাই পাছত মানে কান্দা কাটি হুলস্থুল লাগি দিল তাৰপিছত ময়ো উঠি চাওঁ যে নাই গৰুটোতো নাই তাৰপিছত এনেকৈ দেখা পালোঁ যে বাহিৰত গোবৰ চবৰ পৰি আছে গৰুটোৱে হাগিছে তাৰপিছত লুমথুম পৰি আছে তাৰপিছত দেখা পাওঁ গলিঘৰত মানে যিঘৰ গলত দামা বুলি কয় দামাঘৰ আৰু মুখাঘৰ কাটি পেটক মানে গৰুটো লৈ গৈছে আৰু গোটেইটো গৰুকে মানে পাঘাত যি বান্ধা আছিল বান্ধা এইখিনি কাটি দিছে আৰু আৰক্ষীক মই কল কৰিছিলোঁ মানে ফোন কৰি কেনে কৈছিলোঁ যে ছাৰ আমাৰ এনেকুৱা হৈছে যে গৰু হেৰি কি বুলি কয় চুৰ হৈছে তাৰপিছত কৈছে ৰাতিপুৱা হ'লে যাম এতিয়া মানে উঠা অলপমান দেৰিকৈ জনাইছোঁ 5টামান হৈছে হয়তো এতিয়ালৈকেতো অহা নাই মানে হয়তো আমি এজাহাৰ দিয়া নাই সেইকাৰণে আহিব পাৰে ইমানখিনি নাজানো এতিয়া মই অলপ পিছত যাম এজাহাৰ দিবলৈ বাবাৰ এনেকুৱা হৈছে মানে মানুহটো পাগলৰ নিচিনা হৈ গ'ল এতিয়া মোৰ সেইটোৱে মানে আপোনালোকৰ ওচৰত এইটোৱে প্ৰাৰ্থনা আৰু মোৰ বাবাকে পিয়া মানে বহুত এড়িয়েছে বাবার কারণে মোর ডুবলে হয়েছে বাবাই গরুটা লইয়ে হেরি করে আছিল মই ধরিল মই মেচিন লইছে যোগালি গরু বাবাই গরুটা লিয়ে বহুত কিনে হেরি করছিল কিন্তু এতিয়া আর বাবা পাগল নিশ্চয় হয়েছে কিবা যদি এটা হয়ে যায় মোর কি হব আজি ৰাতিপুৱা দুৰ্লভনাথৰ ঘৰত গাই এজনী বাছুৰ এজনী চুৰ হ'ল আমাৰ ইমান ওচৰতে থানাখন মোটামুটি 300 মিটাৰ 300 মিটাৰ ওচৰতে থানাখন আছে আমাৰ পুলিচৰ মানে
একো খবৰে নাই ৰাতিয়ে চোৰ হৈছে ৰাতিপুৱাই একো খবৰে নাই ৰাতি ফোনো কৰিছিল বৰ্তমান অকলে একো খবৰ নাই তে আমাক নিৰাপত্তা কোনে দিব গতিকে এই ক্ষেত্ৰত মানিকপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ ভূমিকা কি হ'ব সেয়া নিশ্চয় লক্ষণীয় হ'ব আৰু কিমান দিনলৈ চোৰৰ হাতত নিজৰ সা সম্পত্তি হেৰুৱাই থাকিব দুৰ্লভ নাথৰ দৰে সৰ্বশ্ৰান্ত লোকসকলে নিউজ ডেস্ক ৰিপৰ্ট নিউজ টাইম 3